অসম বিধানসভাত বেলেগ বস্তু কথিত ভাষাত কোৱা বেলেগ বস্তু বিধানসভাতো আপুনি বেলেগ বস্তু কিন্তু বেলেগ বস্তু অখিল গগৈ নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম বিধানসভাত মুখ্যমন্ত্ৰীয়ে ভাষণ দি থকাৰ মাজতেই বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্যি ক'লে আপুনি বেলেগ বস্তু মুখ্যমন্ত্ৰীয়ে লগে লগে উত্তৰ দিলে অখিলৰ কাৰণে মই এটা বস্তুৱেই নহ'লে মই অখিল গগৈক ৰখাই দিব পাৰোঁনে কিন্তু কিয় হঠাৎ বস্তুৰ প্ৰসংগ মুখ্যমন্ত্ৰীৰ মুখত তেনেহ'লে শুনক আৰম্ভণিৰে পৰা এপিএছচি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ বক্তব্য চলি আছিল আৰু তাৰ মাজতেই বিধানসভাত টিপ্পনী দিলে অখিল গগৈয়ে মুখ্যমন্ত্ৰী বেলেগ বস্তু আৰু তেতিয়া মুখ্যমন্ত্ৰীৰ কাঢ়া উত্তৰ অখিল গগৈক মই টাৰ্গেট কৰিমেই বামপন্থী অখিলক মই ৰখাই দিলোঁ মই বেলেগ বস্তু হয়ে নহ'লে অখিল গগৈ আজি ইয়াত থাকিলহেঁতেন শাসক পক্ষৰ আসনলৈ আঙুলি দেখুৱাই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মোৰতো কেছ নাই সেইকাৰণে মই আজি সাহসেৰে আপোনাৰ কেছ কেনেকৈ থাকিব চব চাৰ্জচিটে লুকুৱাই দিয়ে আপুনি আৰে নাই এইটো নকব মাল কোৰ্টৰ পৰা নাইকিয়া হৈ যায় থানাৰ পৰা নাইকিয়া হৈ যায় এইটো নকব এইটো এনেকুৱা ধৰণৰ কথা নাপায় ক'ব এইটো নকব এনেকুৱা আপুনি এক মিনিট চাৰ্জচিট লুকুৱাটো আপোনালোকে যিমান অপভংশ কৰে কোনেও লুকুৱা নাই গুৱাহাটী হাইকোৰ্টে নাই মই শুনি ৰ প্লিজ আপুনি এটা কথা আপুনি বেলেগ বস্তু আৰে মইতো বেলেগ বস্তু হয়ে নহ'লে অখিল গগৈ ইমান দিন অসমক শেষ কৰি দিলেহেঁতেন মই বুলিহে আপোনাক ৰখালো মুখ্যমন্ত্ৰীয়ে আৰু ক'লে অখিল গগৈয়ে যিবোৰ আৰম্ভ কৰিছিল আনএডিটেড হিমন্ত বিশ্ব শৰ্মা কি ধৰণৰ মানুহ অসমৰ মানুহে জানে মোৰ গাত বোকা ছটিয়াই কোনো লাভ নাই এক প্ৰকাৰ অখিল গগৈ ধমক দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনি যিটো আনএডিটেড লাইভ কিবা কিবি আৰম্ভ কৰিছিল আপুনি অসমখনকতো কমিউনিষ্ট ফালে লৈ গ'লহেঁতেন আৰু আপুনি মোক অদ্ভুত বস্তু বুলি ক'বই লাগিব আজি আপুনি চিন্তা কৰক ইয়াত যদি মই নাথাকিলোহেঁতেন ইয়াততো আপুনি থাকিলেহেঁতেন আৰু আপোনাৰ কাৰণে মই বস্তু হয়ে আপোনাক যদি কোনোবাই ৰখাই দিলে যি ধৰণে আপুনি অসমৰ মানুহক লৈ গৈছিলে মইতো ৰখাই দিলো না আপোনাক সেইকাৰণে আপোনাৰ কাৰণে মই সদায় বস্তু আৰু আপুনি নহ'লে যি ধৰণে আপুনি কি কৰি থাকে যোৱাকালি প্ৰত্যুত বৰ্ডলৈ যি গালি গালাজ কৰি দিলে আপুনিতো চব কৰে আপুনি মোৰ বাদেতো চবকে ভয় খুৱাই লৈ লৈছিল এইটো শিকাই দিয়া আছিল চাগে যে আপুনি গালি গালাজ এটা সময় এনেকুৱা আছিল আজিও মোৰ তাত মোৰ অফিচাৰে ফাইল লৈ আহে ছাৰ এইটো অখিল গগৈয়ে কৈছে ছাৰ নকৰিলে দিগদাৰ হ'ব এনেকৈ আজিও মোৰ ওচৰত লৈ আহে মই কওঁ যে বাকী এমএলএ নাই নেকি আপোনালোকে বেলেগ এমএলএ কাগজ এনেকৈ চিৰিয়াছলি লৈ আহে নেকি তাৰমানে আপোনাৰ কাৰণে মই অদ্ভুত বস্তু সদায় হয় আৰু মোৰ এইটোৱে ক্ৰেডিট যে অসমত মই লেফ্ট মুভমেণ্ট এটাক মই অকলে ৰখাই দিলোঁ এনেকৈ বিধানসভাৰ মজিয়াত কেতিয়াবা যদি ৰজাৰ প্ৰসংগ কেতিয়াবা বেলেগ বস্তুৰ প্ৰসংগ পিছে বেলেগ বস্তু আচলতে কিয় কোন কথিত ভাষাত বেলেগ বস্তুৰ অৰ্থ সাংঘাতিক বস্তু আপুনি বেলেগ বস্তু সাংঘাতিক বুদ্ধিমান লোকক কথিত ভাষাত বুজাবলৈ বেলেগ বস্তু শব্দটো ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ পিছত ছ'চিয়েল মিডিয়াৰ টিপ্পনী কোনো কম বস্তু নহয় কিন্তু লাগিলে অখিল গগৈয়ে কওক লাগিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কওক ব্যুৰো ৰিপৰ্ট DY 365